ধৰালৈ শৰত আহিল, শেৱালি ফুলিল, কহুৱা ফুলিল আৰু তাৰ লগে লগে মৰ্ত্যলৈ নামি আহিল মা দেৱী দুৰ্গা। আৰু দুৰ্গা দেৱী নামি অহাৰ লগে লগেই সামগ্ৰিকভাৱে সমগ্ৰ অসম তথা ভাৰতবৰ্ষতেই এক ব্যস্ততা দেখা পোৱা যায় প্ৰতি বছৰতে। এইবাৰো আচলতে সমগ্ৰ অসমতেই এই দুৰ্গোৎসৱৰ সময়ত এক ব্যস্ততা দেখা গৈছে। আৰু ইতিমধ্যে দুৰ্গা পূজাৰ বাবে যিসমূহ দুৰ্গা পূজা কমিটি আছে তেওঁলোকে দুৰ্গোৎসৱ উদযাপন কৰিবৰ কাৰণে ইতিমধ্যে তেওঁলোকৰ যি যাৱতীয় প্ৰস্তুতি সেয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। মই এই মুহূৰ্তত টংলাৰ সমীপৰ মেচকাৰ যি দুৰ্গা পূজা সাৰ্বজনীন দুৰ্গা পূজা সেই দুৰ্গা পূজাৰ সমিতিৰ এই খোলাত মই এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু এয়া চাওক মা দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তিত এয়া মৃৎশিল্পীয়ে শেষ পৰশ ইতিমধ্যে দিয়াত ব্যস্ত হৈ পৰিছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিণ ৰাভাই এয়া দেখুৱাই আছে। চাওক এয়া সুন্দৰ এটা মৃন্ময় মূৰ্তি নিৰ্মাণ কৰিছে মা দেৱী দুৰ্গাৰ। আৰু এয়া কাৰুকৰগৰাকীয়ে এয়া চকুত বা তেওঁৰ সমগ্ৰ এই শৰীৰত এয়া যি শেষ পৰশ বা প্ৰাণ দিয়াত ইতিমধ্যে ব্যস্ত হৈ পৰিছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিণে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। ইতিমধ্যে 16টা বছৰ ইয়াত অতিক্ৰম কৰিছে এই পূজাখনে। আৰু ইতিমধ্যে তেওঁলোকে এইবাৰো যি ক'ভিড প্ৰট'কল আছে এই ক'ভিড প্ৰট'কলৰ সকলো নিয়ম নীতি তেওঁলোকে পালন কৰি ইতিমধ্যে তেওঁলোকে এই পূজাখন উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছে। মোৰ লগত বিষয়ববীয়াসকল আছে উদযাপন সমিতিৰ, মই তেওঁলোকৰ পৰা পোনে পোনে কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, এইবাৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ আপোনালোকৰ, যিহেতুকে এটা ক'ভিড প্ৰট'কল ইতিমধ্যে ধৰিবা মানে এটা নিয়ম বান্ধি দিছে এই প্ৰশাসনে? চাওক, প্ৰশাসনে আজি আমাক এই দুৰ্গা পূজা সমিতিক তেওঁলোকে সকীয়াই দিছে যে ক'ভিড প্ৰট'কল মানি তেওঁলোকে যিখিনি নিৰ্দেশ দিছে সেইখিনি মানি চলিবৰ কাৰণে কৈছে। আৰু প্ৰত্যেকজন সদস্যই এই ক'ভিড প্ৰট'কল যিটো ইনজেকশ্যন সেই ইনজেকশ্যন লোৱাৰ ভেকচিনটোৰ কাগজ মানে 1 কপি হ'লেও মানে তেওঁলোকে দেখাবৰ কাৰণে কৈছে। সেইমতে আমি সকলোকে জনাইছোঁ আৰু ইতিমধ্যে সকলোৱে এই ছাবমিট কৰিছে কমিটিক। আৰু এই ইয়াত যিসকল ভক্তপ্ৰাণ ৰাইজে এই পূজাত আহিব তেওঁলোককো কৈছে যে মাস্ক পৰিধান কৰিব দিছে। আৰু এই ইনজেকশ্যনৰ যিখন কাগজ সেইখনো আনিব দিছে। আমি সকলো গাঁৱত ৰাইজক আমি জনাই দিছোঁ এইটো। আৰু এই ইয়াত এই পূজাৰ মণ্ডপৰ ওচৰত যাতে কোনো দোকান বজাৰ নহয় সেইটো তেওঁলোকে ধুনীয়াকৈ বুজাই দিছে যে মানে তেনেকৈ হ'লে কি এটা বিশৃংখলাৰ সৃষ্টি হ'ব আৰু মদ্যপান কৰাটো নিষেধ বুলি কৈছে। গতিকে সেইখিনি আমি মানি চলিবৰ কাৰণে আমি সকলোৱে যত্নপৰ মানে আলোচনা কৰি মানে যত্নপৰ হৈছোঁ যাতে ভৱিষ্যতে আমাৰ এই পূজাখনৰ লগত এই ওচৰ চুবুৰীয়া কিমান গাঁও আপোনালোকৰ সৈতে জড়িত হৈ আছে বা সম্পৃক্ত হৈ আছে? 20 মানে 25খন মান হ'ব। প্ৰত্যেক বছৰে তেওঁলোকে সকলোৱে সহায় সহযোগ কৰে, আহে, সকলোৱে দান বৰঙণি আগবঢ়ায়। গতিকে সকলোৱে আহিব। ইয়াত মানুহ অজস্ৰ হয়, ভক্তপ্ৰাণ ৰাইজ ইয়াত ভাল লাগে। টাউন চহৰৰ পৰা আহে, কলাগাঁৱৰ পৰা আহে, টংলাৰ পৰা আহে ইয়াতে হয়। আৰু ইয়াতে আপোনালোকে এইবাৰ যিহেতুকে অইনকেইবাৰ তুলনাত অকণমান এইবাৰ কম বাজেট নিশ্চয় এইবাৰ কৰিবলগীয়া হৈছে। হয়, কম বাজেট। তাৰমানে এইবাৰ 3 লাখ আছিল, 3 লাখৰ পিছত আমি আকৌ কমাই দিলোঁ। কাৰণ ইমান বাজেট কৰি আমি ইমান মানে ৰং ৰহস্য কৰি পেলাই আমাৰ কোনোটো পইচাটো খৰচ কৰি পেলাই কোনো লাভ নহ'ব। গতিকে যিহেতু দোকান বজাৰ নহ'ব, যেতিয়া মানুহখিনিয়ে এটা এই মনবিলাক ইমান আনন্দ নহ'ব, সেইকাৰণে আমি বাজেটটো অলপ কমাই দিছোঁ। আৰু কমাব লাগিবই, কাৰণ কিয় বস্তু বাহিনীৰ দাম বহুত আছে। সেইকাৰণে আমি বাজেটটো অলপ কমাই দিছোঁ এইবাৰ। দাদা, পূজাৰ তথাপিও এতিয়া আপোনালোকৰ প্ৰস্তুতি কিমান ধৰণৰ আগবাঢ়িছে, কিমান আগবাঢ়িছে? আমাৰ 90% আমাৰ শেষ হৈছে। কাৰণ যিটো নেকি আমাৰ মূৰ্তিৰ ৰং লগোৱা সেইটো প্ৰায় আজি আৰম্ভ হৈছে। গতিকে তেওঁলোকে কালি শুকাই পৰহিমান আমাৰ এইখিনি শেষ হৈ যাব। আৰু বিশেষ আমাৰ বজাৰসমূহৰ প্ৰায় 90% আমাৰ শেষ হৈ গৈছে। যিহেতু কালেকশ্যন পাতি আমাৰ ধুনীয়াকৈ আহি আছে। গতিকে অহাৰ পিছত আমাৰ বিশেষকৈ পূজাৰ ক্ষেত্ৰত আমাৰ প্ৰায় মানে আমি প্ৰস্তুতি 90% প্ৰস্তুতি। এতিয়া মানুহে যিখিনি মানুহ ইয়ালৈকে আহিব তেওঁলোকে কেৱল ইয়াত পূজা তেওঁলোকে সেৱা কৰিবৰ কাৰণে আহিব লাগিব, কাৰণ যিহেতুকে ইয়াত এইবাৰ দোকান পোহাৰ বা তেনেকুৱা মেলাৰ ইয়াত কোনো ব্যৱস্থা নাথাকে। তেনেকুৱা এতিয়া যিখিনি ভক্ত আহিব তেওঁলোকে একমাত্ৰ হ'ল তেওঁলোকে যিখন শৰাই আনিব। গতিকে শৰাইটো আগবঢ়াই পেলাই তেওঁলোকে ইয়াৰ পৰা মানে হেৰি কৰিব, যিহেতু আমাৰ
বছৰৰ দৰে ধৰ এতিয়া কি বুলি কয় এইটো আমাৰ যিটো নাগাৰ নাম প্ৰদূষণ হয় সেইটোও মানে এইবাৰ নাই, যিহেতু মানে ক'ভিড প্ৰট'কলৰ মানে আমাৰ চাৰ্কুলাৰৰ পৰা সেইটো মানে নিৰ্দেশটো আমাৰ হেৰি কৰিছে, গতিকে এইবছৰ সেইটো নাই। গতিকে আকৌ দোকানৰ যিটো আমাৰ ফিল্ডত যিখিনি দোকান পোহাৰ ব্যৱস্থা কৰা হৈছিল, গতিকে সেই বস্তুখিনিও নাই। গতিকে যিখিনি নেকি আগৰ মানে চকত যিখিনি স্থায়ীভাৱে দোকান আছে তেওঁ সেই দোকানখিনি থাকিব। গতিকে তেওঁলোকে যদি কিবা পূজাৰ সামগ্ৰী কিবা আনে বা তেওঁলোকে সেইটো বিক্ৰী কৰিব, তেওঁলোকে এই চাৰ্কুলাৰৰ পৰা তেওঁ পাৰ্মিশ্যন দিছে। গতিকে আমাৰ যিখিনি ফিল্ডত এই নতুন মানে যিটো দোকান বহা দোকান সেইটো মানে বৰ্তমান নাই আৰু মানে প্ৰকৃতাৰ্থত আচলতে পূজাৰ যি পূজা অৰ্চনাৰ বাহিৰে যি পূজাৰ যিটো আনন্দ এইবাৰ ৰাইজে তেনেকৈ নাপাব। তেনেকুৱা যোৱা বছৰ বা তাৰ উপৰিও যোৱা বছৰতো নাই, তাৰ উপৰি বছৰ যেনেকুৱা হৈ আছিল তেনেকুৱা ধৰ এইটো মনৰ মাজে যিটো উল্লাস সেইটো মানে এইবাৰ বহুতখিনি মানে কম হ'ব। একমাত্ৰ ধৰক যিটো নেকি আমাৰ COVID-19 যিটো মানে SOP সেইটো লৈয়ে এতিয়া আমাৰ বিশেষকৈ পূজাখন অলপ ম্লান হ'ব বুলি আমি এটা অনুমান কৰিছোঁ। কিমান বজালৈকে আপোনালোকে থাকিব পাৰিব? আমাৰ এতিয়া চাৰ্কুলাৰ নিৰ্দেশ দিয়াৰ মতে আমাৰ সিদিনা মিটিং হৈছিল, ধৰ চাৰ্কুলাৰ মিটিং আমাক কৈছিলকৈ 8:45 মানৰ পৰা তেওঁলোকে আমাক চকীসমূহ সামৰিব দিছে। গতিকে 9টা বজাত তেওঁলোকে এটা কাৰা নিৰ্দেশ দিছে যে 9টা বজাৰ পিছত আমি কোনো চিনাকি মুখ দেখা নাপাম বুলি, তেনেকুৱা তাৰমানে এটা আমাক প্ৰায় নিৰ্দেশে দিছে তাৰমানে চাৰ্কুলাৰৰ পৰা ৰাতি 9টা বজাৰ পিছত। তাৰপিছত আকৌ আমি নোৱাৰিম তাৰমানে, তেতিয়া কাৰফিউ লাগি যাব। গতিকে আমাৰ এতিয়া প্ৰায় 9টালৈকে আমি ধৰি লৈছোঁ আৰু যিটো নেকি পূজা সময়। হয়, নিশ্চিতভাৱে মই আৰু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম, যিহেতুকে আপোনালোকে খুব উলহ মালহেৰে প্ৰতি বছৰতে ইয়াত পূজা উদযাপন কৰি আহিছিল। আগৰ সেই উলহ মালহ বা সেই প্ৰস্তুতি এইবাৰ নাই, বহু পৰিমাণে ম্লান পৰিছে। আপোনালোকে চৰকাৰৰ যি নিৰ্দেশ ইতিমধ্যে জাৰি কৰিছে আপোনালোকৰ সকলো জিলাতেই, সেইটোক লৈ আপোনালোকে সুখীনে? সুখী মানে আচলতে পৰিৱেশৰ লগততো মিলিবলৈ বাধ্য হ'বই লাগিব। তথাপিও কিন্তু এটা কথা হ'ল আমাৰ যিটো মনৰ উল্লাসখিনি আমি এতিয়া প্ৰকাশ কৰিব নোৱাৰিম বা ভক্তগণেও নোৱাৰিব, যে সেইটোত আমাৰ মনত অলপ দুখ নিশ্চয় থাকিবই, আছেই। আমি দুখ পাইছোঁ মনত। কিন্তু কথা হ'ল যে সেই দুখৰ মাজেদিও আমি পূজা কমিটিয়ে দুখৰ মাজেদিও কি কৰিছোঁ যে ভক্তগণক যাতে আমি কিবা অলপ সন্তুষ্ট কৰিব পাৰোঁ বা তেওঁলোকে পূজা ভাগটো যে সুন্দৰকৈ দিব পাৰে, তাৰ কাৰণে আমি ইতিমধ্যে সাজু হৈছোঁ। আপোনালোকে দেখিছে আমি প্ৰস্তুত হৈছোঁ কেনেকৈ ওলাব, কেনেকৈ সোমাব। সেই গতিকে যে তাৰ লগত পৰিৱেশৰ লগত মিলাই আমি কামখিনি কৰিবৰ কাৰণে আমি সাজু হৈছোঁ। বা সমান্তৰালভাৱে আৰু এটা কথা দেখা গৈছে যে যিহেতুকে এখন পূজা খোলাৰ লগত বা এটা পূজা কমিটিৰ লগত আনুষাংগিক বহু সৰু বৰ দোকানী, মিঠাইৰ দোকানে হওক, মানে অন্যান্য মণিহাৰী দোকানে হওক, বেলুনৰ দোকান হওক, পুতলাৰ দোকান হওক, এইবিলাকো চলি থাকে। গতিকে তেওঁলোকৰ এটা এইবাৰ লছ নহ'বনে, বা তেওঁলোকে এটা ইয়াৰ পৰা এটা যি তেওঁলোকে এটা কিবা এটা পাম বুলি ভাবিছিলে সেইটোৰ পৰা তেওঁলোক বঞ্চিত নহ'বনে? নিশ্চয় সেইটো বঞ্চিত। কাৰণ এই এটা তেওঁলোকে এটা দুৰ্গা পূজা বুলি ক'লে তেওঁলোকে এটা কিবা এটা সৰু সুৰা ব্যৱসায় কৰাৰ কাৰণে এটা প্ৰস্তুত এটা হয়। এতিয়া এই বছৰ আমি সেইটো নাপাম বা তেওঁলোকে নাপাব, কাৰণ তেওঁলোকে কিবা এটা মানে দোকান বজাৰ কৰি কিবা এটা পাম বুলি যিটো মনৰ আশা, সেই আশাটো এইবাৰ নহ'ল। প্ৰশাসনে সম্পূৰ্ণৰূপে বন্ধ কৰিছে। প্ৰশাসনে বন্ধই কৰিছে, আমাৰ নিৰ্দেশে দিছে যে ফিল্ডৰ মানে আমাৰ আচলতে ফিল্ডখন সৰু, ডাঙৰ ফিল্ড হ'লে তেনে কিবা এটা দিলে হয় কিজানি, আমি এইটো নাজানিম। কিন্তু এটা নহ'ল যেতিয়া তেওঁলোকে সম্পূৰ্ণ এতিয়া লজাৰ আৰু এতিয়া একো কৰিব নোৱাৰে। খুব গুৰুত্বপূৰ্ণ কথা এইটো যে প্ৰতি বছৰতে অসমীয়া জাতিৰ বা প্ৰতিগৰাকী ভাৰতীয়ৰ আচলতে এটা প্ৰধান উৎসৱ হৈছে দুৰ্গা পূজা। আৰু এই দুৰ্গা পূজাৰ সময়ত আচলতে মানুহে আনন্দৰে আহি এপাক দুৰ্গা পূজাৰ যি আধ্যাত্মিক তত্ত্ব সেয়া উপলব্ধি কৰাৰ লগে লগে অকণমান এটা পৰিৱেশত অকণমান নিজক উদযাপন কৰিবৰ কাৰণে সকলোৱে বিচাৰে। কিন্তু সেই নিজক উদযাপন কৰাৰ বা অকণমান আনন্দ লোৱাৰ যি পৰিৱেশ সেইবাৰ একেবাৰে নাই বুলি ক'ব লাগিব। কাৰণ বিগত বছৰৰ পূজাৰ যি মাদকতা, সেই মাদকতাৰ পৰিৱৰ্তে এইবাৰ বহু পৰিমাণে ম্লান হৈ পৰিছে। আৰু এটা কথা তাৎপৰ্যপূৰ্ণ কথা যে ইয়াৰ আনুষাংগিক পূজা কমিটিসমূহৰ লগত যিসমূহ দোকান পোহাৰ বহে, সেই ক্ষুদ্ৰ দোকান পোহাৰসমূহ কিন্তু এই আশে পাশে কোনো কাৰণত বহিব নোৱাৰিব। এক কথাত ক'বলৈ গ'লে তেওঁলোক এইবাৰ এটা ব্যৱসায়ৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হ'ব। আৰু ইয়াৰ উপৰিও নিশা কেৱল 10 বজাৰ আগতেই ঘৰমুৱা হ'ব লাগিব প্ৰতিগৰাকী ভক্ত তথা পূজা কমিটিৰ প্ৰতিগৰাকী বিষয়ববীয়া। তৎসত্ত্বেও সকলো মানুহে আচলতে এই ধৰ্ম নিৰপেক্ষ সকলো জাতি বৰ্ণ সকলো নিৰ্বিশেষে এইবাৰ এই পূজাখন উদযাপন কৰিবৰ কাৰণে সকলোৱে আগবাঢ়িছে। আৰু তাৰেই এক প্ৰভাৱ দেখা গৈছে বা সেই একেই প্ৰভাৱ দেখা গৈছে এই ওদালগুৰি জিলাৰ টংলা চহৰৰ মেচকা পুখুৰীত।